নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনাম মোৰ গৌৰৱ এক সৈনিকৰ পত্নী মই। কবি শ্ৰদ্ধাৰ ৰূপক মজুমদাৰদেৱ। মোৰ গৰ্ভত অংকুৰিত তোমাৰ স্বাক্ষৰ আজি পৃথিৱীৰ সেউজীয়া পোহৰেৰে আলোকিত হ'ল। কণমানিটোৰ প্ৰতিটো শ্বাস প্ৰশ্বাসতে অনুভূত হৈছে তোমাৰ হৃদপিণ্ডৰ স্পন্দন। তুমি মোৰ পৰা আজি যে বহু দূৰৈত, তোমাৰ দেহবিহীন এই ৬টা মাহে তোমাৰ আত্মাই যেন মোৰ দেহত থিতাপি লৈ আজি পূৰ্ণ ৰূপত থিয় দিছেহি। তোমাৰ দৰে হাঁহিছেহি, মোক যেন বাৰে বাৰে কৈছেহি ঠিক তোমাৰ দৰে মই সদায় আছো তোমাৰ কাষত, তোমাৰ মৰমৰ মাজত থাকিম আজীৱন। বিবাহৰ মাহ হালধিৰ গোন্ধবোৰ আজিও মোৰ দেহত মলমলাই আছে জানা। উকা চুলিৰ সেউতা ডগমগীয়া সেন্দুৰবিহীন মোৰ উকা কপালখনি আৰু মাথোন কুৰিতা বসন্তই গৰকা মোৰ যৌৱন দীপ্ত দেহটো আজিও তোমাৰ পৰশেৰে তৃপ্ত হৈ আছে আৰু আজীৱন থাকিব। দেশ মাতৃৰ সুৰক্ষাত ব্ৰতী এক সৈনিকৰ পত্নী অতিকে গৌৰৱী মই। সীমান্তৰ সুৰক্ষাত শ্বহীদ হোৱা এক তেজোদীপ্ত সৈনিকৰ স্বাক্ষৰেৰে গৰ্বিত মই। অন্তিমবাৰৰ বাবে মোৰ কাষলৈ আহিলা এটি কাঠেৰে নিৰ্মিত বাকচত শৱদেহ হৈ। নীৰৱে নিষ্পলক দৃষ্টিৰে চাই ৰলো তোমালৈ। চকুৰ লোটকবোৰ শুকাই শিল হৈছিল। তুমি যেন কৈছিলা মই সদায় আছো তোমাৰ কাষত, তোমাৰ আত্মা হৈ। সেয়া তোমাৰ স্বাক্ষৰে মোৰ আত্মা হৈ মাতৃ পিয়াহত তৃপ্ত হৈছে। মই তোমাৰ বাবে আজীৱন গৰ্বিত হৈ কম, মোৰ গৌৰৱ এক সৈনিকৰ পত্নী মই। ধন্যবাদ।